নমস্কাৰ, মই তমক ৰঞ্জন দত্তই সকলোকে স্বাগতম জনাইছোঁ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা কালিলৈৰ পৰা আৰম্ভ হ'ব। জয়তে মই অসমৰ লখিমপুৰৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীলৈ বহুত শুভকামনা জনাইছোঁ। মোৰ বিশ্বাস সকলোৱে ভাল কৰিব। কোনোবাই যদি ভয় কৰি আছে, কোনোবাই যদি পৰীক্ষাক লৈ চিন্তা কৰি আছে, মই তেওঁলোকক এটা কথাই কৈছোঁ, পৰীক্ষা কেতিয়াও মানুহৰ জীৱনৰ চূড়ান্ত প্ৰাপ্তি নহয়। একদম সহজভাৱে লোৱা, একেবাৰে সাধাৰণভাৱে তোমালোকে চিন্তা কৰা, বিশ্বাসেৰে সৈতে পৰীক্ষা দিয়া। যিকেইটা ছাবজেক্ট তোমালোকৰ কাৰণে আটাইতকৈ ভাল লগা, সেইকেইটাক তোমালোকে বেছি প্ৰাধান্য দিয়া, বাকীখিনি ধুনীয়াকৈ আগবঢ়াই লৈ যোৱা। মই ভাবোঁ সকলোৰে পৰীক্ষা ভাল হ'ব। এতিয়া কথা হ'ল যে অসমীয়া পৰীক্ষাটোক লৈ বহুতৰ মনত যে এতিয়াও শংকা আছে বা চিন্তা আছে, মই নিশ্চিতভাৱে জানো। কাৰণ অসমীয়াত এষাৰ কথা আছে, পচলাই দাঁত ভাঙে। আমি অসমীয়া নপঢ়োঁ, পাছত পঢ়িম, অসমীয়াহে, পাছত পঢ়িলেও হৈ যাব, পৰীক্ষাৰ আগত চাই দিম হৈ যাব, এনেকুৱা ধৰণৰ মন্তব্য কৰি যেতিয়া পৰীক্ষা আহি সন্মুখত উপস্থিত হ'ল, তাৰপিছত অসমীয়া কিতাপখন মেলাৰ লগে লগে কিমানৰ যে বুকু কঁপিছে মই জানো। কাৰণ মই সদায় পঢ়াই থাকোঁ, তোমালোকৰ মনটো মই বুজি পাওঁ। কিন্তু চিন্তা একেবাৰে কৰিব নালাগে, কাৰণ মই তোমালোকৰ লগত আছোঁ। মই তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ, 2টা দিনত তোমালোকৰ অসমীয়া ছাবজেক্টটো অতি সুন্দৰভাৱে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ মই প্ৰস্তুত কৰাই দিম। কালিলৈ ইংৰাজী পৰীক্ষা দি আহা, গধূলি সময়ত মই তোমালোকক প্ৰথম পঢ়ুৱাম আৰু তোমালোক সকলোৱে ইউটিউব চেনেল অসমীয়া পাঠশালা তমক ৰঞ্জন দত্ত বুলি মাৰি দিয়াৰ লগে লগে যিটো চেনেল আহিব, সেইটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইংৰাজী পৰীক্ষা দি অহাৰ পাছত গধূলি সময়ত তাৰ পাছদিনাখন আমি 3টা বা 4টা ভিডিঅ'ৰ ভিতৰত সম্পূৰ্ণ অসমীয়াৰ কমন কুৱেশ্যন কোনখিনি চাব লাগিব, কোনটো পাঠৰ পৰা কোনখিনি মাত্ৰ পঢ়িলেই হ'ব, গোটেইখিনি অতি সহজকৈ মই আলোচনা কৰি দিম। আৰু মই তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ, যিসকলে অসমীয়া পঢ়ি আছিলা ভালকৈ, তেওঁলোকে 90ৰ ওপৰত, আৰু যি একেবাৰে পঢ়া নাছিলা 60ৰ পৰা 70ৰ ভিতৰত নিশ্চিতভাৱে পাবা। মাত্ৰ সকলোৱে ভিডিঅ'কেইটা ভালকৈ চাবা আৰু কাইলৈ প্ৰথম পৰীক্ষাটো দি আহা, বিন্দাছ দিবা, ধুনীয়াকৈ দিবা, তাৰপিছত মই তোমালোকক অসমীয়াৰ দায়িত্ব লৈছোঁ। ধন্যবাদ।